আজি পবিত্ৰ গণেশ চতুৰ্থী সিদ্ধিদাতা ভগৱান গণেশৰ আশীষ বিচাৰি ভক্তৰ লানি নিচিগা সোঁত ৰাজ্যৰ ভিন্ন প্ৰান্তত আধ্যাত্মিকতাময় পৰিৱেশ আজি পবিত্ৰ গণেশ চতুৰ্থী ভগৱান বাবা গণেশৰ আশীষ বিচাৰি দেশৰ লগতে ৰাজ্যৰ ভিন্ন ধৰ্মীয় স্থানসমূহত ভিৰ কৰিছেহি ভক্তসকলে ব্যতিক্ৰম নহয় ৰাজ্যৰ শিৱসাগৰো শিৱসাগৰত উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে পবিত্ৰ গণেশ চতুৰ্থী শিৱসাগৰ বাবুপত্ৰীৰ সাৰ্বজনীন পূজা কমিটিৰ উদ্যোগত কালী মন্দিৰৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে গণেশ চতুৰ্থীৰ বিশেষ আয়োজন কৰা হৈছে শংকৰ সুমন ভৱানী নন্দন শংকৰ সুমন গণেশ বাবাৰ শিৰৰ আৰ্হিৰ মুখাৰে নিৰ্মাণ কৰা পূজা মণ্ডপটো চাবলৈ সমাগম ঘটিছে বহু ভক্তপ্ৰাণ ৰাইজৰ সিদ্ধিদাতা ভগৱান গণেশৰ আশীৰ্বাদ বিচাৰি ভক্তসকলে ধূপদীপ নৈবেদ্যৰে পূজাথলী কৰিছে শোভিত স্থানীয় ৰাইজৰ লগতে বহু ভক্তপ্ৰাণ ৰাইজ আৰু দৰ্শকৰ উপস্থিতিত দেখা গৈছে আধ্যাত্মিকতাৰে ভৰা পৰিৱেশ মোদক প্ৰিয় মুদা মংগলদাতা মোদক প্ৰিয় মুদা মংগলদাতা বিদ্যা ইফালে দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ গণপুখুৰীৰ সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰতো আয়োজন কৰা হৈছে পবিত্ৰ গণেশ চতুৰ্থী গণেশ বাবাক পূজা অৰ্চনাৰ সমান্তৰালকৈ শুনা গৈছে দিহানাম প্ৰতিযোগিতাৰ আয়তীসকলৰ সুৰৰ ধ্বনি আগন্তুক দিনবোৰ যেন আটাইৰে অনাবিল সুখ শান্তি আৰু সমৃদ্ধিৰে উপচি পৰে তাৰে কামনাৰে পুৱাৰে পৰা সিদ্ধিদাতাৰ ওচৰত পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে ভক্তগণ গণপুখুৰী সাৰ্বজনীন গণেশ মন্দিৰৰ সমূহ সভাপতি সম্পাদক কৰ্মীসমূহ কৰ্মকৰ্তাসকল আৰু স্থানীয় ৰাইজসকল আজি এই স্থানত যি গণেশ মন্দিৰ প্ৰতিষ্ঠা হৈছে নতুন গণেশ মন্দিৰ আৰু তাৰ সন্মুখতে এভাগ তোৰণো প্ৰতিষ্ঠা হৈছে সেই তোৰণৰ দাতা হিচাপে মই কৈছোঁ যে তোৰণভাগ মোৰ একমাত্ৰ সন্তান কানন কুমাৰ দাসৰ স্মৃতিত তোৰণভাগ মই মন্দিৰত অৰ্পণ কৰিছোঁ আৰু মই বহুদিনৰ পৰা এটা মোৰ সপোন আছিলে মোৰ একমাত্ৰ সন্তানৰ বিয়োগত কোনো মঠ মন্দিৰত তোৰণ এখন প্ৰতিষ্ঠা কৰিম বুলি কিন্তু আজি মোৰ এই সৌভাগ্য যে মই এই গণেশ মন্দিৰত তোৰণভাগ দিবলৈ পাই মই বহুত নিজকে ধন্য মানিছোঁ গতিকে মন্দিৰ কমিটিৰ সমূহ কৰ্মকৰ্তাসকলক জনাইছোঁ যে মোৰ অনুপস্থিতিত এই তোৰণভাগ সুৰক্ষিত কৰি যেন ভৱিষ্যতে সুৰক্ষিত কৰি ৰাখে তাৰে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ মৃত্যুমুখত পৰিছিল কত মাতৃৰ বুকুৰ উদং হৈছিল কতৰ তিৰোতাৰ শিৰৰ সেন্দুৰ মচিছিল কতৰ পুত্ৰ হাৰা হৈছিল মাতৃ হাৰা হৈছিল আৰু সেই পৰিপ্ৰেক্ষিতত আমি কেইজনমান ব্যক্তিয়ে চিন্তা চৰ্চা কৰিছিলে এইখিনিত আমি কি ধৰণে দুৰ্ঘটনাবিলাক কমাব পাৰোঁ আৰু সেয়ে সকলোৱে আলোচনা কৰ্মে এটি গণেশ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল আৰু ৰাস্তাটো বহল হোৱাৰ লগে লগে জেগাৰ ভূমি কম হ'ল আৰু সেই স্থানৰ পৰা 200 মিটাৰ আঁতৰলৈ আনি আজিৰ স্থানত প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এই গণপুখুৰী সাৰ্বজনীন গণেশ মন্দিৰ ভাগ পুনৰ গৃহদেৱ ভাগ উদ্বোধন কৰা হৈছে লগতে তোৰণভাগো কৰা হৈছে আৰু এই তোৰণভাগৰ দাতা আছিল গণপুখুৰী হাইস্কুলৰ প্ৰধান অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অমলপ্ৰভা হাজৰিকা ডাঙৰীয়ানে তেখেতৰ পুত্ৰ নামত স্মৃতিত এই তোৰণভাগ আগবঢ়াইছে আৰু এই তোৰণভাগ উন্মোচন কৰিলে গণপুখুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক পংকজ লোচন গোস্বামী ডাঙৰীয়া আৰু গৃহভাগ উদ্বোধন কৰিলে পুৰঞ্জন গোস্বামী ডাঙৰীয়া দেৱী আৰু আমি আশা কৰিছোঁ অনাগত দিনত এই অঞ্চলৰ সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো নিজৰ নিজৰ ধৰ্মৰ নিজ উপাসনাক উপাসনা কৰিব পাৰিব এই দেৱগৃহতে সকলো ৰাইজৰ অনুৰোধ জনাওঁ যে এই অনুষ্ঠানভাগত সহায় সহযোগিতা আগবঢ়ায় শিৱসাগৰৰ পৰা ফৰিদ আলী আৰু গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।